ঘণ্টা সময় পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁও এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু এতিয়াৰ পৰা দেখিবলৈ পোৱা গৈছে যিসকল লোক ইয়াত সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। এক বিশাল নিৰ্বাচনী সভা দেৰগাঁও শীতল পথাৰত অনুষ্ঠিত হৈছে। নিৰ্বাচনী সভা মোৰ সহযোগী পৰিৱেশটো দেখুৱাব। দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ এই সময়ছোৱাতে এনেকৈ জনতা হিন্দল হৈ ওলাই আহিছে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিশাল জনসভাত অংশগ্ৰহণ কৰিব। কিছু সময়ৰ পিছতে অংশগ্ৰহণ কৰিব আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ইয়াত বিজেপিৰ কৰ্মকৰ্তাসকল ইয়াত আহি উপস্থিত হৈছে। যিসকল ভোটাৰ ৰাইজ আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এটা কথা ক'ব লাগিব, কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই বিশেষভাৱে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু সমান্তৰালকৈ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে প্ৰচাৰ অভিযানত আহিব আৰু ইয়াত এখন বিশাল জনসভাত তেওঁ অংশগ্ৰহণ কৰিব। আৰু এগৰাকী বাইদেউ আছে, বিশেষকৈ নিৰ্বাচনী প্ৰচাৰ সভা মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। আৰু স্কুটি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত হৈছে গাড়ী আৰু মটৰচাইকেল পাৰ্কিং কৰি থোৱা আছে পেণ্ডেলৰ কাষতে। ইয়াৰ পৰা আঁতৰাই নিবৰ বাবে আমি সেইকাৰণে আমি এজিপি আৰু বিজেপি দলৰ সকলো মানুহ ওলাই আহিছে আজি এই সভালৈ। আমি সেইকাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ ভাবি সংসদগৰাকী কামাখ্যা প্ৰসাদ ডাঙৰীয়াৰ হৈ আমি প্ৰচাৰ চলাইছোঁ। তেখেত বিপুল ভোটত জয় হ'ব, আমি তাকে কামনা কৰিছোঁ। আৰু দেৰগাঁও সমষ্টি হয় গোটেই সমগ্ৰ অঞ্চলেই আজি এই সভালৈ আগবাঢ়ি আহিছে। মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ সেই পদক্ষেপক আমি স্বাগতম জনাইছোঁ আৰু কামাখ্যা প্ৰসাদ ডাঙৰীয়ালৈ আমি স্বাগতম জনাই আমি এই সভাখন সুন্দৰভাৱে পৰিচালনা কৰা সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ দেখিবলৈ পোৱা গৈছে আজি এই বিশাল জনসভাত যিহেতু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। এই মুহূৰ্তত এগৰাকী বাইদেউ আছে। এইখন নিৰ্বাচনী প্ৰচাৰ সভা বিশাল নিৰ্বাচনী প্ৰচাৰ সভা কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। কি ক'ব? এই নিৰ্বাচন প্ৰচাৰলৈ ওলাই আহিছোঁ। আমি যিহেতু হিমন্ত বিশ্ব শৰ্মা আৰু মোদী ডাঙৰীয়াক ভালেই ভাল পোৱাৰ কাৰণে আজি মহিলাসকল এই বিশাল সমাজলৈ ওলাই আহিছে আৰু ৰাতিপুৱা 7টা বজাতেই ওলাই আহিছে মহিলাসকল ঘৰুৱা যিহেতু এজন মানুহক যেতিয়া ভাল নাপায় তেতিয়া কেতিয়াও আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এটা কথা ক'ব লাগিব, মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাইছে। এনেকৈ দেখিবলৈ পোৱা গৈছে এগৰাকী বাইদেউ আছে। বাইদেউ বিশেষভাৱে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিশাল জনসভাত অংশগ্ৰহণ কৰিব। কিমান আশাবাদী যিহেতু কামাখ্যা প্ৰসাদ তাছাৰ আৰু ৰজনীনা শিল্পীৰ মাজত এই প্ৰতিদ্বন্দ্বিতা অব্যাহত হ'ব, কেনেকুৱা ধৰণৰ আশাবাদী? আচলতে আমি নৱগঠিত কাজিৰঙা সমষ্টিটো প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমি ভবাই নাই। আপোনালোকে দেখিছে বিপুলভাৱে আজি ৰাইজ ওলাই আহিছে। আজিয়ে নহয়, আমাৰ প্ৰতিদিনেই আমাৰ সমষ্টিটোত, আমাৰ এইটো দেৰগাঁও সমষ্টি হয়। দেৰগাঁও সমষ্টি ইতিমধ্যে আমি বিপুল ভোটত ভৱেন্দ্ৰনাথ ভৰালী দেৱক জিকাইছিলোঁ আৰু তেখেতক জিকোৱাৰ পিছত আমাৰ লোকসভা সমষ্টিত যিজন আমি একদম যুৱ নেতা আমি ইয়াত প্ৰক্ষেপ কৰিছে আমাক কামাখ্যা প্ৰসাদ ডাঙৰীয়া, তেখেত উঠাৰ কাৰণে সকলো উৎসাহিত হৈছে আৰু আমি সকলো হিলদল ভাগি ওলাই আহিছোঁ যাতে তেখেতক বিপুল ভোটত আমি জিকাই বিজয় সাব্যস্ত কৰিব পাৰোঁ। লগতে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই দেশৰ পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে আমি যাতে নিক্ষেপ কৰিব পাৰোঁ, সেয়াই আমাৰ উদ্দেশ্য। এনেকৈ দেখিবলৈ পোৱা গৈছে এনেকৈ হিলদল ভাঙি ওলাই আহিছে দেৰগাঁওবাসী ৰাইজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিবৰ বাবে এইসকল লোকে অপাৰ চেষ্টা চলাইছে আৰু আশা প্ৰকাশ কৰিছে কামাখ্যা প্ৰসাদ তাছাই বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি এইসকল ভোটাৰ ৰাইজে আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।